নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড পাৰ ঘাটত উদ্ধাৰ হৈছে মৃতদেহ হাফ পেন্ট পৰিহিত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য জাহাজৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো প্ৰায় 50 বছৰ বয়সৰ পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য মৃতদেহ চিনাক্ত কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা লতাশিল আৰক্ষীৰ দল এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো ইয়া মৃতদেহ উদ্ধাৰ কৰা হৈছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড পাৰ ঘাটত উদ্ধাৰ হৈছে মৃতদেহ ইফালে বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা নিখোজ হৈ আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান চলি আছে তেনে সময়তে উদ্ধাৰ হৈছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড পাৰ ঘাটত এটা অচিনাক্ত মৃতদেহ হাফ পেন্ট পৰিহিত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ জাহাজৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো প্ৰায় 50 বছৰ বয়সৰ পুৰুষৰ মৃতদেহ বুলি অনুমান কৰা হৈছে আৰু মৃতদেহ চিনাক্ত কৰিবলৈ ঘটনাস্থলীলৈ লতাশিল আৰক্ষী ৰাওনা হোৱা বুলি জানিব পৰা হৈছে চাৰিদিন হল কিন্তু এতিয়াও সন্ধান উলিয়াব পৰা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ নিখোজ বিশিষ্ট সংগীত শিল্পীগৰাকীৰ সন্ধানত আজি পুনৰ ব্ৰহ্মপুত্ৰত নামিছে এছডিআৰএফৰ দল চলাই গৈছে জোৰদাৰ অভিযান আজি চতুৰ্থ দিনা পলাকবাৰী শুৱালকুছি ধুবুৰী আৰু গোৱালপাৰাৰ কেইবাটাও স্থানত একেলগে অভিযান চলাইছে এছডিআৰএফৰ দলে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংকুত্ৰ উলিয়াব পৰা নাই বিশিষ্ট সংগীত শিল্পীগৰাকীৰ আজি ধুবুৰী পৰ্যন্ত অভিযান চলোৱা হৈছে সোমবাৰে পুৱা 10:30 বজাৰ পৰা নিখোজ হৈ আছে 10:40 পথত সংলগ্ন সিসি কেমেৰাত বন্দী হৈছিল খোজকাঢ়ি যোৱা দৃশ্য হাতত এটা পলিথিন লৈ খোজকাঢ়ি গৈছিল ব্ৰহ্মপুত্ৰৰ দিশে ব্ৰহ্মপুত্ৰৰ পাৰৰ দিশে আৰু সেই ব্ৰহ্মপুত্ৰৰ পাৰত ভৰিৰ খোজ জোতাৰ চিন প্ৰত্যক্ষ কৰা হৈছিল আৰু সেই মৰ্মে আৰক্ষীয়ে নিশ্চিত হৈছিল যে ব্ৰহ্মপুত্ৰত পৰিব পাৰে ৰমেন বৰুৱা আৰু সেই মৰ্মে ব্ৰহ্মপুত্ৰত আজি 3 দিন ধৰি নিৰবিচ্ছিন্নভাৱে অভিযান চলাই গৈছে এছডিআৰএফৰ বৃহৎ দলে আজি কেইবাটাও ভাগত বিভক্ত হৈ এছডিআৰএফে ঠায়ে ঠায়ে চলাইছে অভিযান উদ্ধাৰ অভিযানৰ শেহতীয়া তথ্য লাভ কৰিবলৈ আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন কি তথ্য আছে আপোনাৰ হাতত শেহতীয়াকৈ উদ্ধাৰ অভিযানৰ চাওক জয়ন্ত কেইটামান মুহূৰ্ত পূৰ্বে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত এটা মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰিছে আৰু খবৰ লাভ কৰাৰ পিছতে এই মুহূৰ্তত লতাশিল আৰক্ষী আৰু এছডিআৰএফৰ দল লগত লৈ দেখিব পোৱা গৈছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডলৈকে ৰাওনা হৈছে আৰু তাত যিটো উদ্ধাৰ হোৱা মৃতদেহ সেই মৃতদেহটো পৰীক্ষা কৰিবৰ কাৰণে লতাশিল আৰক্ষী আৰু এছডিআৰএফে ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে পিছতে তাত উপস্থিত হ'বহি আৰু তেখেতসকলে তাত পৰীক্ষা কৰি তাত তেখেতসকলে উল্লেখ কৰিব কিন্তু যিহেতুকে যদিওবা সম্ভাৱনা যথেষ্টখিনি ক্ষীণ কাৰণ যিহেতুকে দুটা পাৰ সম্পূৰ্ণ এই ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁত আছে গতিকে তেনে অৱস্থাত এটু পাৰৰ পৰা আনটো পাৰলৈ উত্তৰ পাৰলৈ আচলতে এয়া যোৱা সম্ভৱ নহ'ব পাৰে কিন্তু আচলতে সেয়া যিহেতুকে মৃতদেহটো উদ্ধাৰ হৈছে কিন্তু তাত তাৎক্ষণিকভাৱে তেখেতসকলে পৰীক্ষা কৰাৰ কাৰণে তেখেতসকলে ঘটনাস্থলীলৈ ৰাওনা হৈছে আনটো পিনে জয়ন্ত এই মুহূৰ্তত জনাব বিচাৰিছো যে যিদিনাখনে ঘটনাটো সংঘটিত হৈছিলে বা যিদিনাখনে আচলতে এই ঘটনা পোহৰলৈ আহিছিলে সোমবাৰে সেই সোমবাৰে গণেশ মন্দিৰৰ পৰা সমীপৰ পৰা হাইকোৰ্টৰ সমীপৰ যি পথেৰে তেখেতে আগবাঢ়িছে সিসি কেমেৰাত যিটো ফুটেজ সংগ্ৰহ হৈছিলে সেই ফুটেজ সংগ্ৰহ হোৱা স্থানত আৰু আৰক্ষীয়ে ইতিমধ্যে ধাৰ্য কৰা য'ত শেষ লোকেশ্যন লাভ কৰিছিলে সেই শেষ লোকেশ্যন লাভ কৰা স্থান সেই স্থানৰ মাজেৰে অহা এটা পথ আছিলে মই এই মুহূৰ্তত উপস্থিত থকা সেই পথটো অৰ্থাৎ সোমবাৰে 10 বজাৰ পিছৰ সময়ত এই পথটোৰে ৰমেন বৰুৱা আহিছিলে আৰু আহি মই উপস্থিত থকা এই স্থানৰ এইখন কাছাৰী বজাৰৰ সেইখন দোকানতে দেখিবলৈ পোৱা গৈছিলে পৰি থকা এই যিসমূহ আমলখিৰ পৰাই এটা হাতত আমলখি তুলি লৈছিলে আৰু সেইদৰে আমলখি তুলি লৈ তাৰপিছত কিছুদূৰ আৰু আঁতৰি গৈছিলে কিন্তু যদিওবা আৰক্ষীৰ সূত্ৰৰ পৰা কোৱা হৈছে যে যিটো বৰ্তমান লোকেশ্যন শেষ লোকেশ্যন লাভ কৰিছে সেই লোকেশ্যনে আচলতে শেষ হ'ব পাৰে বুলি আৰক্ষীৰ সূত্ৰই দাবী কৰে কিন্তু তাৰপিছতে কেইটামান পূৰ্বে আমি আন এগৰাকী প্ৰতিষ্ঠানৰ ব্যৱসায়ীৰ সৈতে কথা পাতিছিলোঁ যে তেখেতে কিন্তু যিগৰাকী ৰমেন বৰুৱা সেইদিনাখনে যেতিয়া এই পথেৰে আগবাঢ়িছিলে অৰ্থাৎ হাইকোৰ্টৰ সমীপৰ পথেৰে আহি অৰ্থাৎ সিসি কেমেৰাত যিটো ফুটেজ
ফুটেজ সংগ্ৰহ হৈছিলে সেই ফুটেজ সংগ্ৰহ হোৱাৰ পিছৰ যিটো কছাৰী বজাৰৰ পথেৰে অহা যিটো পথ সেই পথৰ কিন্তু যেখানে যি ধৰণে আগবাঢ়ি গৈছিলে পৰৱৰ্তী সময়ছোৱাত কিন্তু সেই একে পথেৰে সেই শেষ লোকেশ্যন আৰক্ষীয়ে যিটো লাভ কৰিছে সেই স্থানলৈকে উভতি যোৱাৰ কিন্তু তেখেতসকলে দৃশ্য লাভ কৰা নাছিলে বা তেখেতসকলে কিন্তু দেখা পোৱা নাছিলে অৰ্থাৎ এই কথা দুটাৰ মাজত এই মুহূৰ্তত কিন্তু দেখিব পোৱা গৈছে কিছু বিভাজন বা কিছু আচলতে পাৰ্থক্য থকা দেখিবলৈ পোৱা গৈছে মতামত যে আৰক্ষী যি ধৰণে এটা দৃষ্টিত এই মুহূৰ্তত সীমাবদ্ধ হৈ পৰিছে বা আৰক্ষী উল্লেখ কৰিব বিচাৰিছে যে মোবাইল লোকেশ্যন য'ত শেষ হৈছে সেয়াই আচলতে শেষ সময় বা বুলি আৰক্ষী দাবী কৰিব বিচাৰে বা সেই ধৰণে কথাষাৰ যি ধৰণে উল্লেখ কৰিছে কিন্তু বিপৰীত ভাষ্য এই মুহূৰ্তত কছাৰী বজাৰত থকা সেই ব্যৱসায়ীৰ পৰা আমি সংগ্ৰহ কৰিছোঁ কেইটামান মুহূৰ্ত পূৰ্বে এই মুহূৰ্তত যিহেতুকে ব্যৱসায়ীগৰাকী নাই হয়তো আমি কেইটামান মুহূৰ্তৰ পিছত হয়তো পুনৰবাৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম বা পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে তেখেতে উল্লেখ কৰিছে যি পথেৰে তেখেতে আগবাঢ়িছিলে হাতত আমলখি লৈ কিন্তু সেই পথেৰে তেখেতে আগবাঢ়িছিলে অৰ্থাৎ বিপৰীতে কিন্তু সেই পথেৰে পুনৰবাৰ ব্যৱসায়ী বা ৰমেন বৰুৱা কিন্তু আগবাঢ়ি অহাৰ কিন্তু সূত্ৰতে লাভ কৰা নাছিলে গতিকে এই কথা পৰস্পৰ বিপৰীত ভাষ্য দুটা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কিন্তু গোটেইখিনি হয়তো আৰক্ষীয়ে পুনৰবাৰ তদন্ত বা আৰক্ষীয়ে চোৱা চিতাৰ হয়তো প্ৰয়োজনীয়তা থাকিব কাৰণ বলেন আপুনি দেখুৱাব আমাক আমাৰ দৰ্শকসকলক দেখুৱাব এই পথটোৰে কেনেদৰে আগবাঢ়ি গৈছিল ৰমেন বৰুৱা আপুনি সংযুক্ত হৈ থাকক আৰু একেদৰে কালি লতাশিল থানাত ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাক সোধা পোছা কৰা হৈছিল আৰু সোধা পোছা কৰাৰ পিছত নিশাৰ ভাগত আমাৰ সাংবাদিক অসীম দত্তৰ সন্মুখত বৰ্ণিকা বৰুৱাই উল্লেখ কৰিছে কিছু কথা আমি সেই প্ৰতিবেদন আগবঢ়াম সতীৰ্থ সাংবাদিক অসীম দত্তৰ মোৰ এটাই কথা মানুহজন য'ত আছে ভালে কুশলে আহক আমাৰ সবৰে হেতুৱে প্ৰাৰ্থনা এতিয়া মোৰ দেউতাক লৈ কি বিতৰ্ক ওলাইছে কি নাই ওলোৱা হেতু মোৰ ক্লেৰিফিকেশন নাই মোৰ কিন্তু মই এটা কথাই বিচাৰিছো যে যোনখিনি মানুহে যি কাম এইবিলাক কৰি আছে কিবা ৰিউমাৰ্স ওলাইছে কিবা ওলাইছে মোৰ কথা কৈছে মোৰ এটাই প্ৰাৰ্থনা যে মানুহটো ঘূৰি আহাটো চেষ্টা কৰিব লাগে এনেকুৱা এটা কাম কৰক যোন মানুহখিনিয়ে ধৰক সেই ভিডিঅ' হওক বা সেই লিখাখিনিত যোনে যোনে যি কমেণ্ট দি আছে সেই মানুহখিনি এইটো কামত ব্যস্ত হওক যে ক'ৰবাত যদি ৰমেন বৰুৱাক দেখিছে ৰমেন বৰুৱাক ঘূৰাই অনাটো চেষ্টা কৰিব লাগে এইবোৰ কথাত পাতি লাভ নাই মানে মোৰ দেউতা মই কি হয়তো মইহে জানিম কোনোবাই কিবা কৈছে সেইটো মোৰ কোনো দৰকাৰ পৰা নাই কক যোনে যি কৈ আছে কিন্তু এতিয়া বৰ্তমান মেইন কথাটো কি ৰমেন বৰুৱা ঘূৰি আহিব লাগে দেউতা যেতিয়া মনে মনে থাকে ঘৰত থাকে দেউতা হয় টিভি চাই থাকিব নিউজ চাই থাকিব নহলে কিবা যদি গানৰ প্ৰগ্ৰেম দি আছে তেনেকেই থাকে আমি বেছি কথা মানে কি আমি দুই এটা কথা পাতো বা কি হল কি হোৱা নাই গণেশ মন্দিৰত তেনেকুৱা কথা আমাৰ তেনেকুৱা কোনো ধৰণৰ কিবা হাই কাজিয়া কোনো ধৰণৰ একো নাই আৰু তেওঁ যে কিবা মন বেয়া মানে কি ধৰক এতিয়া এটাতো আপোনালোকে গম পাইছে মোৰ পাৰ্সোনেল লাইফৰ কথা বহুত ওলাই গৈছে হেবিলাক লৈ একমাত্ৰ এজনীয়ে ছোৱালী যেতিয়া অকমান মগজত কিবা আছিল চাগে মোৰ আগত কিতেও সেই বস্তুটো এক্সপ্ৰেছ কৰা নাই মানুহজনে নিজৰ দেউতাক হিচাপে সেইখিনি থাকিবই হয় সেইখিনিতো থাকিবই এজনীয়ে ছোৱালী তাতে সেইখিনি থাকিবই দেউতাই মোক কিতেও সেইখিনি মোৰ কাৰণেও যদি কিবা মন বেয়া কৰিছে যে মোৰ এনেকুৱা কিয় হ'ল কিবা এটো কিয় তাই আছে মোৰ বেমাৰ তাই অকলে কেনেকে পাৰিব দেউতাৰ সেইবিলাক চিন্তা হৈ আছিলে হেনেকুৱাই কথা বেলেগ একো কাৰণ নাছিলে 2.5 ঘণ্টা সময় আপুনি তাত আছিল সেই সময়ছোৱাত আপোনাক এনে ধৰণৰ কিবা আৰক্ষী প্ৰশ্ন কৰিছিল নেকি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে বা এই যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাক লৈ তেনে ধৰণৰ কিবা প্ৰশ্ন একো তেনেকুৱা প্ৰশ্ন কৰা নাই যিহেতু মই আৰু দেউতা থাকো কি হৈছিল ঘটনাটো কি হোৱা নাই তেওঁ মোক সেইখিনি সুধিছে আৰু মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে মোক কোনো ধৰণৰ একো দাবী দিয়া নাই মানে প্ৰেছাৰাইজ কৰা নাই বোলে ধুনীয়াকৈ কথা পাতিছে কি হ'ল তোমাৰ কিবা প্ৰব্লেম কিবা হৈছিলে নেকি মোৰ একো হোৱা নাই মোক কোনো ধৰণৰ ভয় খুওৱা নাই নহয় মই ক্ৰিমিনেল নহয় মোক ধুনীয়াকৈ কৈছে যে এনেকে তেনেকে আমি স্নিফাৰক এনেকে দক্ষিণীখিনিত লৈ গৈছো কেনেকে গৈছে কি গৈছে মোক সেইখিনি বুজাইছে যে তেওঁলোকো এতিয়া কৈছে যে যিহেতু এতিয়ালৈকে একো হেৰি হোৱা নাই আপুনি মন বেয়া নকৰিব আপুনি ষ্ট্ৰং থাকক মোক সেইখিনি কথাই বুজাইছে হয়তো তেওঁ ক'ৰবাত এনেকুৱা জেগাত আছে য'ত ধৰক মই এইটোৱে আশা কৰি আছো য'ত ধৰক মানুহে তেওঁক দেখা নাপায় বা লগ নাপায় বা চিনি পাই লৈ নাহে কিন্তু তেওঁ এইটো কাম নকৰে আৰু মোৰ এইটো এটাও বিশ্বাস তেওঁ এনেকুৱা ডাঙৰ এটা ষ্টেপো নলয় যোনটো মানে মানুহ মই শুনি আছো আপোনাৰ দেউতা কিন্তু এগৰাকী স্বাভিমানী মানুহ হয় একদম হয় তেওঁ স্বাভিমানীটো হয় মনোবল খুব আছে তেওঁৰ বহুত ডাঙৰ উইল পাৱাৰ এটা আছে আৰু তেওঁ এনেকুৱা নহয় যে কিবা পুতুককে এনেকুৱা এটা মানে ভুল ডিচিশন এটা ল'ব এইটো মই বুলি নকওঁ চবেই ক'ব এষাৰ কথা নিখোজ সংগীতজ্ঞ ৰমেন বৰুৱাৰ সন্ধানত ধুবুৰীতো আজি অভিযান চলোৱা হৈছে
গুৱাহাটীৰ সমান্তৰালকৈ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুতো চলিছে SDRFৰ অভিযান ধুবুৰী SDRFৰ এটা দলে ব্ৰহ্মপুত্ৰত চলাইছে অভিযান ধুবুৰী ঘাটৰ পৰা ভাৰত বাংলা সীমান্তলৈকে নদী পথেৰে ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাইছে SDRFে গুৱাহাটীৰ সমান্তৰালকৈ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত এইদৰে অভিযান চলি থকা পৰিলক্ষিত হৈছে একেদৰে পলাকবাৰীতো অভিযান চলোৱা হৈছে আনহাতে গুৱাহাটীৰ কথা ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক বলেনে আমাক জনাই আছে ধুবুৰীত অভিযান চলোৱা হৈছে বাংলাদেশ সীমান্তলৈকে অভিযান চলাইছে বৰুৱাৰ সন্ধানত ধুবুৰীত বলেন আপুনি দেখুৱাই আছে বজাৰখনৰ কাখেৰে লুংলুঙিয়া পথটোৰে তেওঁ আগবাঢ়ি গৈছিল আমলখি বুটলি লৈছিল কিছু বিপৰীত ভাষ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে মুঠৰ ওপৰত যেন এক নুবুজা হাতৰ হৈ আছে ৰমেন বৰুৱাৰ এই নিৰুদ্দেশ নিশ্চয়কৈ জয়ন্ত আচলতে গোটেই বিষয়টো এই মুহূৰ্তৰ ৰহস্যখন কাৰণ দুই বিপৰীত মেৰুৰ এই মুহূৰ্তৰ ভাষ্য আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো আৰু এই ধৰণে যদি চোৱা হয় পুনৰবাৰ আৰক্ষীয়ে যি স্থিতিত এই মুহূৰ্তত অৱতীৰ্ণ হৈছে বা যি স্থিতিৰ পৰা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কৰিছে বা যি ধৰণৰ অভিযান চলাইছে তাত হয়তো নতুন দিশ থাকিব পাৰে নেকি এই দিশসমূহ হয়তো উন্মোচিত হোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণ পৰিয়ালৰ লোকে বাৰ বাৰ উল্লেখ কৰিছে যে তেনেকুৱা ধৰণৰ সিদ্ধান্ত হয়তো গ্ৰহণ কৰিব নোৱাৰে পৰিয়াল লোকে সেই কথা কিন্তু তেখেতসকলে দৃঢ় আৰু পুনৰবাৰ তেখেতসকলে সেইখিনি কথাকে উল্লেখ কৰিছে কিন্তু আৰক্ষীৰ যিহেতুকে যিখিনি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত সেই তদন্তত কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে গতিকে সেই সন্দেহৰ ভিত্তিত অভিযান চলাই আছে গতিকে সেই অভিযানে হয়তো হ'ব নে অইন কিবা হ'ব এই সকলোবোৰ দিশ কিন্তু জয়ন্ত ৰহস্যখন মই পুনৰবাৰ ভাষ্য সংগ্ৰাম বিচাৰিম জয়ন্ত যিটো পথৰ কথা উল্লেখ কৰিছিলো কেইটামান মুহূৰ্ত পূৰ্বে হাতত আমলখি বুটলি লৈ লুংলুঙীয়া পথেৰে আগবাঢ়িছিল ৰমেন বৰুৱা আৰু ৰমেন বৰুৱা যি পথেৰে আগবাঢ়ি গৈছিলে যি শেষ লোকেশ্যনৰ কথা আৰক্ষীয়ে কোৱা হৈছে সেই শেষ লোকেশ্যনৰ লগত কিন্তু এই ভাষ্যৰ বিপৰীত দেখিবলৈ পোৱা গৈছে দাদা আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছো আমি কেইটামান পূৰ্বে ভাষ্য লৈছিলো আপোনাৰ যে ৰমেন দাক আপুনি দেখিছিলে সোমবাৰৰ দিনটোত এই পথেৰে তেখেতে আহিছিলে নহয় জানো আহিছে কিমান মান সময়ত তেতিয়া 12:30 এটা কোনখিনি হাতত কি লৈছিল এতিয়া আমলখু এটাই দেখা পাইছো বেলেগ একো দেখা পোৱা নাই আৰু হাতত প্লাষ্টিক কিবা তেনেকুৱা নাই দেখা পোৱা নাই হাতত প্লাষ্টিক পোৱা নাছিলে কিমান মান আগুৱাই গৈছিলে তেখেতে অহাদি যাই আছে তাৰ পৰা কিমান অহাদি গ'ল গম নাপালো কিন্তু উভতি অহা নাই সোমবাৰ আছিলে সেইদিনা সোমবাৰ আছে ভালকে মনত আছে আপোনাৰ মনত আছে অৰ্থাৎ জয়ন্ত আমি যদি চাওঁ যিটো কথাৰ তেখেতে উল্লেখ কৰিছে যে হাতত আমলখি লৈ তেখেতে আগবাঢ়িছিলে আৰু আগবঢ়া যিটো স্থান বা কিমান দূৰলৈকে আগবাঢ়িছিলে সেয়া তেখেতে সঠিকভাৱে নাজানে বা তেখেতে উভতি অহা কথা উল্লেখ কৰিব নিবিচাৰে যদি আচলতে উভতি অহা কথাই কোৱা নহয় বা উভতি যদি নোহোৱা বুলি কোৱা হয় তেতিয়াহ'লে তেখেতৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনটোৰ যিটো নৈৰ গৰহাত হয়তো সেই মোবাইল ফোনটো এৰি থৈ তেখেতে হয়তো আগবাঢ়িছিলে নেকি বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈ আছে এই প্ৰশ্নসমূহৰ উত্তৰ কেতিয়া পোৱা যাব এই অভিযানৰ অন্ত কেতিয়া সকলো যেন এতিয়া এক ৰহস্য হৈ পৰিছে ধন্যবাদ বলেন আজি আমি বৰ্তমান 3 নম্বৰ দিন হয় আজি আমি গোটেই প্ৰথম দিনাখন ইয়াতে গোটেই চোৱা হৈ গৈছে কালিও চাইছো আজিও চালো অলৰেডি আমি ৰাতিপুৱা আহি পেলাই চাই পেলাই আমি এতিয়া ডাউন ষ্ট্ৰীমত যাম ডাউন ষ্ট্ৰীম মানে আপোনাৰ শুৱালকুছিৰ পৰা এইফালে আপোনাৰ পলাশবাৰীলৈকে যাম পলাশবাৰী পাৰ হৈ যাম তাৰ যিমান যাব পাৰো যাই গৈ থাকিম আৰু অলৰেডি কিমানজনী আপোনালোকৰ টিম ৰাওনা হৈছে আমাৰ এটা টিম অলৰেডি গৈ আছে এতিয়া আমাৰ সেইফালে বকো চাইডতো চাই আছে বেলেগ টিমে সেইফালে গোৱালপাৰা ডুবুৰী হাপটো ডুবুৰীলৈকে আমি ভিডিঅ' ফটো দেখি থকা মতে গোটেইখিনি এইখিনি এৰিয়া আমি গোটেই পানীৰ তলত ডাইভিং কৰিবলৈ চোৱা হৈছে গোটেই এইখিনি জেগা তাৰপিছত বাকী যোৱাকালি আমি গোটেই চাৰ্ফেচ চাৰ্চ কৰিছোঁ চাৰ্ফেচ মানে কি ওপৰে আমি ক'ৰবাত যদি যিটো বুদিন হ'ল ন উপঙিবতো পাৰে সেইকাৰণে মানে আমি ওপৰে চাই আছো মানে 4 দিন যিটো হ'ল এতিয়া কেনেকুৱা অৱস্থাত থকাৰ সম্ভাৱনা থাকে যদি পানীত পৰিছে এতিয়া যদি পানীত পৰিছে ইমান দিনৰ ভিতৰত মানে 4 দিন হ'লতো 4 দিন হোৱাৰ পিছত মানে আপোনাৰ পানীত তলত নাথাকে এতিয়া উপঙি আহিব এতিয়া সেইকাৰণে আমি যিমান পাৰে সোনকালে চাৰ্ফেচত চোৱাটো আমাৰ ভাল আৰু আমাৰ কাৰণে পাৰে চোৱাটো ভাল আৰু এতিয়া পানীৰ তলত মানে কেতিয়াও এতিয়া সম্ভৱ নহয় মানে ৰখি থকা যদিও পৰিছে মানে ৰখি থকাটো সম্ভৱ নহয় মানে এতিয়া ওপৰতে যিমান পাৰে ওপৰলৈ আহি থাকিব উপঙি পেলাই গৈ থাকিব তাৰে
ইফালে সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানিক লৈ ক্ষোভ প্ৰকাশ কৰিছে দীপেন বৰুৱাই ঘটনাত দুখ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পীগৰাকীয়ে এনেকুৱা এটা সময়ত সামাজিক মাধ্যমত এনে কথা বিয়পাব নালাগে কাৰোবাৰ ঘৰৰ ভিতৰত কিবা এটা লগাটো স্বাভাৱিক কিন্তু ৰৌতুকে ধৌতু কৰিব নালাগে যিয়ে সামাজিক মাধ্যমত এনে কথা বিয়পাইছে তেওঁলোকে আমাক বেয়া পায় বুলি মন্তব্য কৰে দীপেন বৰুৱাই এইটো মই পাইছোঁ মই বৰ দুখ পাইছোঁ এইটো পাই পেলাই আচলতে এইটো কৰিব নালাগে বিশেষকৈ এইটো এনেকুৱা সময়ত আৰু আমাৰ নিজে গৰ্ব কৰি কোৱা কথা নহয় এতিয়ালৈকে আমাৰ ঘৰৰ কোনো বদনাম এতিয়ালৈকে ক'তো নাই তেনেকুৱা আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা তো আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৰিছে গান গাব পৰা নাই অমুক কৰিছে কিবা বদনাম আজিলৈকে গুণাক্ষৰ এটাও নাই গতিকে আমাৰ ঘৰৰো নাই কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে 30খন চিনেমা পলিটিচিয়ান খেলুৱৈ নিজে খেলুৱৈ আছিলোঁ ৰাজনীতিবিদ তাৰপিছত গায়ক অভিনেতা ফিল্ম ডাইৰেক্টৰ পৰিচালক মিউজিক ডাইৰেক্টৰ গোটেইখিনি আছে আমাৰ ঘৰত এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো কাৰণ কাৰোবাৰ ঘৰত তোমাৰ ঘৰত বা মোৰ ঘৰত কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়া অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি অমুকটো নকৰিবি তমুকটো নকৰিবি সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে এইটো খুব বেয়া কথা মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি সেইবুলি তুমি নিউজত দি পেলাই একবাৰ বা ডিপেণ্ডৰ সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জানিবৰ কাৰণে এইটোতো বৰ বেয়া কথা ঠিক তেনেকুৱা অনুভৱ এটা আছে মই খুব দুখ পাইছোঁ মানে আচলতে যিয়ে দিছে এইটো কৰিব নাপায় এইটো এনেকুৱা ভৱিষ্যতে মই তেওঁলোকক অকণমান সাৱধান কৰিছোঁ এইটো যাতে নকৰে আমাৰ কাৰণ আমাৰ এটা বদনাম হৈ যায়তো তাৰমানে তেওঁলোকে আমাক বেয়া পায় ভাল পালে কেতিয়াও এইখিনি নিদিয়ে তেনেকুৱা কথা হয় মুখত ভালটো দেখুৱায় কিন্তু ভিতৰে ভিতৰে বেয়া পায় নিশ্চয় নহ'লে এনেকৈতো নিদিয়ে কেতিয়াও গুৱাহাটীৰ লগতে ধুবুৰীতো অভিযান চলোৱাৰ কথা আমি জনাইছোঁ SDRFৰ এটা দলে ধুবুৰীতো জোৰদাৰ অভিযান চলাইছে ধুবুৰীৰ পৰা ভাৰত বাংলাদেশ সীমান্ত পৰ্যন্ত এই অভিযান চলি আছে অভিযান সন্দৰ্ভত আগবঢ়াম ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ প্ৰতিবেদন এই মুহূৰ্তত আমি উপস্থিত আছো ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ যি ব্ৰহ্মপুত্ৰ নৈৰ ঘাট আছে সেই ঘাটত কাৰণ শিল্পী ৰমেন বৰুৱাৰ সন্ধানত ইতিমধ্যে গুৱাহাটীৰ পৰা পলাশবাৰীৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ নৈৰ এক কথাত ক'বলৈ গ'লে গুৱাহাটীৰ পৰা যে ডাউনষ্ট্ৰীম আছে সেই ডাউনষ্ট্ৰীমত বিভিন্ন ঠাইত SDRFে তেওঁলোকৰ অভিযান চলাই আছে আৰু কালিও অভিযান চলাইছিল আজি কিন্তু দেখা গৈছে সীমান্তৱৰ্তী বিভিন্ন পাটামাৰী ইত্যাদি অঞ্চলত তেওঁলোকে অভিযান চলাইছে অভিযানত তেওঁলোকে এতিয়ালৈকে কি সন্ধান পালে বা আমি তেওঁলোকৰ লগত কথা পাতিম এতিয়ালৈকে আপোনালোকে কালিৰ পৰা অভিযান চলাই আছিল কি ধৰণে ক'ত আপোনালোকে অভিযান চলালে মূলত আমাৰ ইয়াত ধুবুৰী ডিষ্ট্ৰিক্টত 3টা জায়গাত SDRF টিম ডিপ্লয় কৰা আছে ধুবুৰীৰ পৰা এটা বেলেচিৰ পৰা এটা আৰু চাপৰৰ পৰা এটা তো সিহঁতে গোটেই দিন মানে সন্ধিয়া হোৱালৈকে মানে অভিযান অব্যাহত ৰাখিছে আৰু যোনখিনি মানুহ মানে সিহঁতক ইনষ্ট্ৰাকশ্যন দিয়া আছে যোনখিনি মানুহ লগ পাব সিহঁতকো মানে সেই সম্পৰ্কত মানে যাতে অৱগত কৰে যাতে মানে নৈপাৰীয়া ৰাইজক আপোনালোকে ইনফৰ্ম কৰিছে আৰু ভিতৰে চৰাঞ্চলসমূহ আছে তাতো কিবা যে মেইন ষ্ট্ৰীমৰ মাজত যিবিলাক চৰ আছে ব্ৰহ্মপুত্ৰ তাতো কণ্টেক্ট কৰা হৈছে আচ্ছা যদি এটা কথা আমি সুধিব যাওঁ চাপৰৰ পৰা আপুনি যেনেকৈ কৈছে একদম সীমান্তলৈকে পাটামাৰীলৈকে এই কিমান কিলোমিটাৰ ব্ৰহ্মপুত্ৰ ইয়াত আৰু কিদৰে আপোনালোকৰ টিম কাম কৰি আছে এইটোতো মোটামুটি আমাৰ টিমটো মোটামুটি 8-10 কিলোমিটাৰটো মানে ডিষ্টেঞ্চ কভাৰ কৰিছে মোটামুটি হয় তো এইটোতো প্ৰায় ধৰক 100 পৰা 150 কিলোমিটাৰ দীঘলীয়া পথ এই 100-150 কিলোমিটাৰ পথত আপোনালোকৰ কেইবাটাও টিম আছে বা আপোনালোকৰ চাৰ্চ কৰাৰ মানে পদ্ধতিটো কি আমি সেইটোৱে আছিল জানিব বিচাৰিছোঁ আমি আচলতে পানীৰ মানে ওপৰ ভাগটো চাৰ্চ কৰা হৈছে কাৰণ এইটোতো 3 দিন হৈ গ'ল যদি বডিটো মানে হেৰি হয় মানে সময় চাব গ'লে ফ্লোটিং মানে হোৱাৰ চান্স এটা আছে মানে যদি তেওঁ পানীত পৰিছে তেতিয়াহ'লে হয়তো এইটো সময়ৰ ভিতৰত তেওঁ ফ্লোটিং হ'ব লাগিছে তো আৰু মানে আজি আৰু ক'ত কেনেকৈ চলাব আজিৰ দিনটো কেনেকৈ চলিব আৰু আজিৰ দিনটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত 3টাত
টিমে চলিব আৰু সিটো পাৰেও আছে হাতচিংমাৰী টিম এটা আছে আৰু মানকাছৰ টিম মেইনলি নদীৰ যিটো মেইন ষ্ট্ৰীম য'ত মানে মূল ধাৰাটো যায় নৈ যিহেতু ইয়াত বৃহৎ বৰ্তমানে বাৰিষাত প্ৰায় ধৰক 40 কিলোমিটাৰ বহল হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কোনটো অঞ্চলত মানে 40 কিলোমিটাৰ গোটেই কৰিব না গোটেই মেইন ষ্ট্ৰীমটোতে কৰিব আমি টল দি থকা হৈছে মেইন ষ্ট্ৰীমটো চোৱা গৈছে ছাইডতো চোৱা গৈছে চৰাঞ্চলতো কণ্টেক্ট কৰা গৈছে মানুহৰ লগত